সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যেহেতু আমাৰ জাতীয় পিতা জাষ্টিন লেকৰা আমি বহুত সৰুৰ পৰা পাইছিলোঁ যিটো তাৰ ভাৱনা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰণে বা আদিবাসী জাতিৰ কাৰণে অলপ আগত বাইদেউ ক'লে যে চৰকাৰে বহুত টাইম ইয়াক কৈছিল তোক মানুহ বনাই দিম ইমান টাকা দিম ই কোনোদিন কিন্তু টাকা পইচা বা ই মানুহ হ'ব বিচৰা নাই ই কৈছে ডাইৰেক্ট বাইদেউ কোৱাৰ নিচিনাই মোৰ আদিবাসীসকলৰ যি দুখ বেদনাবিলাক আছে এইটো অতি সোনকালে দূৰ কৰক তাৰপিছত মই আপোনাৰ লগত কথা পাতিম বা আপোনাৰ কথা শুনিম তো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যে জাষ্টিন লেকৰা যে 1996ত গণ্ডগোল হোৱা যিবিলাক মানুহ আজিলৈকে পাত্তা পোৱা নাই আৰু আজিলৈকে আমাৰ BTC অঞ্চলত বা অসমত নাগালেণ্ড বৰ্ডাৰ এৰিয়াত বহুত আদিবাসীসকলে কান্দি আছে জাষ্টিন লেকৰা নিচিনা নেতা আমি হেৰাই কিনে আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি অসম চৰকাৰ আৰু BTC চৰকাৰক ধিক্কাৰ দিওঁ যে য'ত লতা তিৰু লাকৰা যি আমাৰ ফাউণ্ডাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল বাইদেউ আজি হয়তো জাষ্টিন দাৰ মিছেছ হয় কিন্তু ইয়াক যিটো আমাক চাকৰি দিম বুলি কৈছিল অসম চৰকাৰ আৰু BTC চৰকাৰ দুজনে আছিল কিন্তু আজি এই 2021 যোৱাৰ পিছত বাই ইলেকশ্যনত আমি সবেই আহিছিলোঁ ইয়াত আঁঠু গাড়িছিল কৈ গৈছিল কিন্তু আমি এপ্লিকেশ্যনবিলাক দিলোঁ কিন্তু কোনো ধৰণৰ আমি সঁহাৰি নাপালোঁ অথচ আমাৰ জাষ্টিন লেকৰাৰ মূৰ্তি আমি বনাবৰ কাৰণে সাজু হৈছিলোঁ BTR চৰকাৰে কৈছিল আমি বনাই দিম কিন্তু আজিলৈকে বনোৱা নাই কিন্তু আজি আমি যেতিয়া আমি ইয়াত নবনাই ধুবুৰীত আমি দাদাৰ মূৰ্তি স্থাপন কৰিলোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অকল জাষ্টিন লেকৰা ইয়াৰ মাক আছে ইয়াৰ ফেমিলি আছে সবকে চাব লাগে বুলি মই আহ্বান কৰিছোঁ আৰু সকলো অসমবাসীক আমি আহ্বান কৰিছোঁ আমাৰ যেনেকৈ বাইদেউ আমাক ক'লে হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক এক হোৱাৰ কাৰণে আমিও প্ৰাৰ্থনা কৰোঁ এই আশীৰ্বাদ দিয়ক আমি অতি শীঘ্ৰে তাৰ সপোনটো পূৰা হওক আৰু এইটোৱে আমি প্ৰাৰ্থনা কৰিম এই জাষ্টিন লেকৰা কবৰৰ পৰা আমি আহ্বান কৰিছোঁ সকলো ৰাইজক আৰু আমি এক হোৱাৰ কাৰণে আমিও ইচ্ছুক আৰু যিকোনো ধুমুহা আমাৰ মাজত নাহি আমি একেলগে কাম কৰাৰ যিটো শক্তি আমাক আশীৰ্বাদ দিয়ক বুলি জাষ্টিন লেকৰা আৰু আমাৰ তাৰ আত্মাটো আমাৰ লগত থাকক আৰু আদিবাসীৰ যিবিলাক সমস্যা আছে আখৰে আখৰে পূৰণ কৰিবৰ কাৰণে আমি আজি সভাপতি হিচাপে মই তাৰ পৰা আশীৰ্বাদ ল'ব আহিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যি জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাটি পাটা যেনেকুৱা কান্দিছিল জাষ্টিন লেকৰা কোনোবা ঘৰ ভাঙিলে কোনোবা এভেকশ্যন হ'লে এইটো যেন আজি অতি শীঘ্ৰে বন্ধ হ'ব লাগে বুলি মই আহ্বান অসমৰ মুখ্যমন্ত্ৰী আচ্ছা লাষ্টত এটা পৰ্বতঝৰা অঞ্চলত যিটো উচ্ছেদ বা এভেকশ্যন তাৰ ক্ষেত্ৰত আপুনি কি ক'ব আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যি এভেকশ্যন কৰি আছে যিবিলাক আদিবাসী মানুহ বা বড়ো হওক অন্যান্য জনগোষ্ঠী হওক ইলিগেলি যিবিলাক এভেকশ্যন যেনেকুৱা কৰি আছে আমি ধিক্কাৰ দিছোঁ তাৰ পৰা বহুত আমাৰ মানৱ সম্পদ হেৰাব মানৱ সম্পদে কিয় আমাৰ বহুত এনেকুৱা 1996ত ঘৰ জ্বলাই দিয়াৰ পিছত এভেকশ্যন কৰাৰ পিছত বহুত হয়তো উগ্ৰপন্থী হ'লে বহুত মানুহ হয়তো মানে বেলেগ জেগাত গ'লে বেলেগ ধান্দাত ইহঁতে কাম কৰিব লগা হ'ল বহুত ল'ৰা ছোৱালী দিল্লী বম্বাই গৈ আমাৰ বেলেগ দুষ্কৃতিৰ হাতত বিকিব লগা হ'ল এইকাৰণে অসম চৰকাৰক এইটো লক্ষ্য ৰাখি এভেকশ্যন কৰাৰ আগত এই মানুহসকলক ছেটেলমেণ্ট কৰিব লাগে বুলি মই আহ্বান কৰিছোঁ